Hello everyone, কি খবৰ? Am I audible? Am I visible? শুনা পাই আছা? দেখা পাই আছা? Am I audible? Am I visible? Manar, very good afternoon. চাব পাৰি আছা মোক? দেখা পাই আছা? Yes? Okay. Just give me 1 minute. ঠিক আছে, 1 minute দিয়া মোক. Just give me 1 minute. জিমামণি, very good afternoon. Very good afternoon. Alright, সবে চাব পাৰিছা মোক ভালকে, isn't it? চলো, ঠিক আছে. Let me share the PDF PPT. ঠিক আছে, 1 second. চোৱাচোন তোমালোকে চাব পাৰিছা নে নাই, আখৰ কেইটা ক্লিয়াৰ আছে নে নাই সেইটো চোৱা। ঠিক আছে, আখৰ কেইটা যদি ক্লিয়াৰ নাই তেতিয়াহলে আই উইল জুম। ঠিক আছে, মই জুম কৰি দিম, বাট চাই লোৱা এবাৰ। আখৰ কেইটা ক্লিয়াৰ আছে? এভৰিথিং ইজ গুড? ক্লিয়াৰ? মানাৰ ক্লিয়াৰ? গাইজ যোনে যোনে চাই আছা, ইজ ইট ক্লিয়াৰ? আখৰ কেইটা ক্লিয়াৰ আছে? নো, নট ক্লিয়াৰ? ঠিক আছে, মই অলপ জুম কৰি দি আছো, চোৱা এবাৰ। জাষ্ট সি নাও, এতিয়া ক্লিয়াৰ আছে? কোৱা। নট ক্লিয়াৰ? এতিয়াও ক্লিয়াৰ হোৱা নাই? জুম কৰি দিছোতো, ক্লিয়াৰ হোৱা নাই এতিয়াও? চোৱাচোন। ক্লিয়াৰ হয় নে নাই চোৱাচোন এবাৰ। Okay, চোৱা এবাৰ। চন্দন, মানাৰ, জিমামণি, just see once. Still not clear. ইয়াতছে বেছিটো জুম কৰিব নোৱাৰো। Okay guys, hold on, 1 second ৰবা। 1 second, 1 second.
Okay guys, ৰবা অলপ shift হ'ব লাগিব. Okay, just give me some time. Pratiksha Datta, yes, WhatsApp group hai. Acha guys, just give me 2 minutes, ঠিক আছে? ইয়াতে অলপ সিগন্যালৰ ইস্যু হৈ আছে, so মই বেলেগ এটা ৰুমত যাই আছো, ঠিক আছে? So just 2 minutes. Just give me 2 minutes, okay? All right. 1 second. Fully ইয়াতে সিগন্যালটো অলপ ভাল থাকিব. Pratiksha, please message me, ঠিক আছে? ইয়াতে লিংকটো কেনেকুৱা দিম? Please message me. All right. মই নম্বৰটো তুমি লিখি লোৱা, মোৰ নম্বৰটো কৈ দি আছো মোৰ. Okay, 863837039, ঠিক আছে? 863837039, ঠিক আছে? এইটো মোৰ নম্বৰ হয়. ইয়াতে এটা হোৱাটছএপ মেছেজ তুমি মোক দি দিয়া, ঠিক আছে? যোনে যোনে এতিয়ালৈকে বেচত এড হোৱা নাই, প্লিজ কাইণ্ডলি গিভ আ হোৱাটছএপ মেছেজ হিয়াৰ, ঠিক আছে? তাৰপিছত মই এড কৰি দিম দিয়া, ঠিক আছে? অলৰাইট গাইজ, চ' চোৱাচোন এবাৰ এতিয়া ক্লিয়াৰ আহি আছে নে নাই? ইজ ইট কামিং ক্লিয়াৰ? এতিয়া ক্লিয়াৰ আহিছে? জাষ্ট সি, এতিয়া ক্লিয়াৰ আহিব লাগে. অলৰাইট, অ'কে, কোনটো বেচৰ মানে যোনে যোনে ধৰি লোৱা এতিয়ালৈকে যিকোনো তোমালোকে যিবিলাক ডিফাৰেণ্ট বেচেছ লৈছা, ৰাইট? কিছুমানে চে ছাপ'জ গোল্ড চিলভাৰ 2.0 লৈছা, কিছুমানে তোমালোকে গোল্ড চিলভাৰ লৈছা. অ'কে, এজ পাৰ ইয়ৰ বেচ তোমালোকে এতিয়াও যদি তোমালোকৰ ৰেচপেক্টিভ পেইড গ্ৰুপছৰ হোৱাটছএপৰ এড হোৱা নাই, মোক এটা মেছেজ কৰি দিবা,
ঠিক আছে মই এড কৰি দিম ক্লিয়াৰ চলো ঠিক আছে ক্লিয়াৰ হৈছে এইটো ভেৰি গুড ওকে এতিয়া ক্লিয়াৰ হৈছে মানে মোৰ কাৰণে অলপ ইজি হ'ব তেতিয়াহ'লে পঢ়াব আদাৰৱাইজ মই নাই হোৱা অলৰাইট জিমামণি দেন তোমাৰ নেটৱৰ্কটো অলপ চাব লাগিব অ'কে কাহিনী তুমি অলপ তোমাৰ নেটৱৰ্কটো চাই লোৱা তন্ময় প্ৰতীক্ষা চন্দন মহানৰ্ভ তোমালোকৰ কি ক্লিয়াৰ আহিছে নে সবৰে প্ৰব্লেম হৈ আছে চোৱা তোমালোকৰ ক্লিয়াৰ আহিছে নে সবৰে ইকুৱেলি প্ৰব্লেম হৈ আছে তোমালোকে ভালকে স্ক্ৰিনটো চাব পৰা নাই বা এই যে যি লিখা আছে পঢ়িব পৰা নাই চোৱাচোন এবাৰ টেল মি নাই হোৱা এড নাই হোৱা অলৰাইট ওকে যোনে যোনে এড নাই হোৱা মোক মেছেজ কৰি দিয়া ঠিক আছে চলো ওকে হোপফুলি এতিয়া আহিছে চোৱা ঠিক আছে হোপফুলি এতিয়া আহিছে চাগে চোৱা অলৰাইট ওকে স্টাৰ্ট কৰি দিও তোমালোকৰ ক্লিয়াৰ আহি যাব ঠিক আছে ডোন্ট ওয়াৰি মই একেবাৰে জুম কৰি দিছো ওকে আমাৰ ফাৰ্স্ট টপিক আজি হয় এডভেন্ট অফ দা ইউৰোপিয়ানছ অলৰেডি বহুত টাইম গুছি গৈছে ন এইটো about 15 minutes already হৈ গৈছে ঠিক কৰিব so anyways so আৰম্ভ কৰি দিও ঠিক আছে so তোমালোকে I think this is your first modern history class isn't it so any history class to গৈয়ে আছে so আমি modern history টো আৰম্ভ কৰ পৰা হয় okay যদি কেতিয়াবা কোনো জায়গা তোমালোকে চোৱা যে 1857 ৰ পৰা আৰম্ভ হৈ যায় isn't it কেতিয়াবা চোৱা তোমালোকে যে ইউৰোপিয়ান যেতিয়া আহে তেতিয়াৰ পৰা আৰম্ভ হৈ যায় isn't it so generally okay আমি মডাৰ্ন হিষ্ট্ৰি তেতিয়াৰ পৰা ধৰু যেতিয়াৰ পৰা ইউৰোপিয়ানছ পাৱাৰছ কেটা ইয়াতে আহিছে মানে ইন্ডিয়াত আহিছে okay ইন্ডিয়াত আহি মানে ইহঁতে কিহৰ কাৰণে আহিছে মই যদি এতিয়া কওঁ তোমালোকক যে আচ্ছা ঠিক আছে ইহঁতে তো ইয়াতে আহিছে ইন্ডিয়াত আহিছে তেতিয়াৰ পৰা মডাৰ্ন হিষ্ট্ৰি আৰম্ভ okay কোশ্চেন থাকিলে why did they come আমাৰ ইয়াতে কি আছিলে যে they brought বা ইহঁতে হেতু attract হৈ ইয়াতে ইন্ডিয়াত আহি গৈছে okay first of all হেতু আছিলে ট্ৰেড ঠিক আছে কি আছিলে ট্ৰেড সো ইন্ডিয়া ওকে ইউৰোপিয়ান মাৰ্কেটছৰ কাৰণে এটা বহুত ডাঙৰ কি আছিলে তোমাৰ এই যে তোমাৰ ৰ মেটেৰিয়েলছ যৰ পৰা মানে আনে অলৰাইট এইটো সাপ্লায়াৰ আছিলে ঠিক আছে সো এইটো তুমি বুজি পোৱা যে আমাৰ পৰা ঠিক আছে ইহঁতে যেবিলাক ধৰি লোৱা স্পাইসেছ হয় বা বেলেগ কিবা হয় ঠিক আছে যেবিলাকে বস্তু কেটা আছিলে ওকে আমাৰ যেবিলাক ইন্ডিজিনাস বস্তু কেটা আছিলে সেই কেটা ইহঁতে পাৰচেজ কৰিছিলে ওকে ইউৰোপিয়ানছ ইয়াতে আহিছিলে পাৰচেজ কৰিছিলে পাৰচেজ কৰি তাৰ পিছত নিজৰ কান্ট্ৰিত গৈ বা ইউৰোপত গৈ হেতু বিক্ৰী কৰিছিলে আৰু সেই বিক্ৰী যে কৰিছে তাৰ পৰা বহুত বেছি প্ৰফিট ইহঁতে লাভ কৰিছে ঠিক আছে বিকজ আমাৰ ইয়াতে সে সাপোজ হেতু তেওঁলোকে 10 টকা দি কিনিলে তাতে ইহঁতে বিক্ৰী কৰিব সে 100 টকা বা তাতছেও বেছি অলৰাইট সো দ্যাট ওয়ে ইহঁতৰ প্ৰফিটটো কি হৈছিলে মেনি ফোল্ড হৈছিলে তাৰ কাৰণে ইন্ডিয়া বা তোমাৰ এই যে সাউথ বা সাউথ ইষ্ট এছিয়া যে আছে ওকে এইটো ইহঁতৰ কাৰণে এটা ফেভাৰিট ডেস্টিনেশন আছিল ঠিক আছে কথাটো বুজি পাইছা সো এতিয়া ইহঁতেতো আহিছে দ্যাট ইজ ট্ৰু ঠিক আছে এতিয়া আহি ইহঁতে সেটেল ডাউন কৰিছে ইয়াতে isn't it সেটেল ডাউন কৰিছে না নাই নাও ইহঁতেতো ধৰি লোৱা কি হয় ট্ৰেডাৰ্স হয় মাৰ্চেন্টস হয় সো তাৰ মানে কি ইহঁতে আহিব লাগিছিলে আহি কেনে বস্তু কেটা কিনিব লাগিছিলে কিনি আৰু তাৰ পিছত আকু লৈ যাব লাগিছিলে কোড লৈ যাব আকু নিজৰ কান্ট্ৰিত লৈ যাব তাতে বিক্ৰী কৰিব isn't it that is what the merchants do isn't it merchants কেটা হেবিলাকে কৰে এটা জায়গাত যায় তাৰ পৰা মালটো কিনি তাৰ পিছত আনি কেনে তাৰ পিছত যেটো মাৰ্কেট আছে তাতে বিক্ৰী কৰি দিয়ে কিন্তু ইহঁতে থাকি কিয় গৈছে how did they form the colonies okay ইহঁতে থাকি ইয়াতে তাৰ পিছত ধৰিলো আমাক ৰুল কৰিব ওকে ফাইনালি আমাক ইংলিশে ৰুল কৰিছে কেনেকুৱা কৰিলে অলৰাইট সোৱা এতিয়া ইনিশিয়ালি ইহঁতে ট্ৰেডৰ কাৰণে আহিছিলে ওকে এতিয়া আমাৰ ইন্ডিয়াত কিছুমান ৰজা মহাৰাজা সকল আছিলে এই ৰজা মহাৰাজা সকলে ঠিক আছে ট্ৰেডৰ কাৰণে ইহঁতক তো পাৰমিশন দিব লাগিব ন ইহঁতৰ টেৰিটৰিত আহি যে ট্ৰেড কৰিব isn't it পাৰমিশন দিব লাগিব না নাই সো পাৰমিশন লব কাৰণে ইহঁতৰ তাতে গৈছে ৰজা মহাৰাজা তাতে গৈছে ৰজা মহাৰাজাই কিছু মানে পাৰমিশন দিছে কিছু মানে দিয়া নাই isn't it now যেতিয়া পাৰমিশন দিছে
সিহঁতে এক্সক্লুসিভ পারমিশন বিচাৰিছিলে সিহঁতে মানে বিচাৰিছিলে যে আমিয়ে কৰিব লাগে বেলেগ কোনো কান্ট্ৰিৰ কোনো ট্ৰেডিং কোম্পানী আহি কেনে কৰিব নালাগে অলৰাইট হেতু পৰ্তুগিজে হোক হেতু ফ্ৰেঞ্চে হোক হেতু তোমাৰ ইংলিশে হোক ওকে সবৰ হেতু মানে কি আছিলে মাইন্ডসেটটো আছিলে আচ্ছা ইহঁতে এতিয়া কি কৰিলে ৰজাৰ তাতে গ'ল ৰজাৰ ক'লে যে আপুনি প্লিজ আমাক পারমিশন দিয়ক এই যে আমি যে আপোনাৰ সেই এৰিয়াৰ পৰা ট্ৰেড কৰিব পাৰো বা কিনিব পাৰো কিনি কেনে মই লৈ যাব পাৰো ঠিক আছে এই পারমিশনটো আপুনি দিয়ক তার কারণে ধৰক আপুনি কিবা যদি আমাক চার্জ করে ট্যাক্স চার্জ করে আমি দিম সেই ট্যাক্সটো ঠিক আছে এই কথাটো আছিলে নাও এই কথাটো কোৱাৰ পিছত অলৰাইট আফটাৰ দিস ঠিক আছে ৰজা মহাৰাজে ভাবিলে ঠিক আছে কৰিব দিয়া ইজন্ট ইট পারমিশন দি দিলে আচ্ছা এতিয়া লার্জ স্কেল সিহঁতে কি হৈছে ট্ৰেডিংটো আৰম্ভ কৰি দিছে এনেকুৱাটো নহয় যে সিহঁতে ধৰি লোৱা অকমান ট্ৰেড কৰিব তাৰ পিছত আকৌ লৈ যাব এনেকুৱাটো নাছিলে ন আকৌ তাৰ পিছত ঘূৰি আহিব আফটাৰ মান্থস তাৰ পিছত আৰু অলপ ট্ৰেড কৰিব আকৌ লৈ যাব তেনেকুৱা আছিলে নেকি তেনেকুৱা নাছিলে সো সিহঁতৰ শিপছ আছিলে ইজন্ট ইট শিপছ কেটা এটাৰ পিছত এটা গৈ আছিলে আহি আছিলে ইজন্ট ইট নাও সিহঁতে যে পারচেজ কৰিছিলে তাৰ কাৰণে তো ষ্টক মেইনটেইন কৰিব লাগিছে ইজন্ট ইট ষ্টকস কেটা মেইনটেইন কৰিব লাগিছিলে যেবিলাক পারচেজ কৰিছিলে সেই কেটা পারচেজ ক'ত থব লগে লগে পারচেজ কৰি কি শিপত লোড কৰি দিব সেইটো সম্ভৱ নহয় ইজন্ট ইট সো সিহঁতে তাৰ পিছত ৰজা মহাৰাজা কৈছিলে যে আপুনি এটা কাম কৰক আপুনি আমাক অলপ জাগা দিয়ক তাতে আমি কি কৰিম তাতে আমি ফ্যাক্টরি সেটআপ কৰিম ফ্যাক্টরি মানে কি হয় ইয়াতে ফ্যাক্টরি মানে হয় আমার গোডাউন ঠিক আছে আমি কি কৰিম আমাৰ গোডাউন সেটআপ কৰিম যেতিয়া আমাৰ গোডাউনস কেটা সেটআপ হ'ব তেতিয়া আমি মাল কেটা কত থব পাৰিম এই তাতে থব পাৰিম ইজন্ট ইট তাৰ পিছত এই গোডাউনসৰ ওচৰা ওচৰি ঠিক আছে সিহঁতে নিজৰ সেটেলমেন্টটো ক্ৰিয়েট কৰিব আৰম্ভ কৰিলে ঠিক আছে যত সিহঁতে থাকিব ওকে পিছত গৈ এই সেটেলমেন্টস কেটা সিহঁতে ফৰ্টিফাই কৰি দিলে ফৰ্টিফাই মানে কি হয় পুৰা ওয়াল দি এটা সিটি বনাই দিলে ওকে আৰু সেই সিটি ধৰি লোৱা সিহঁতৰ যিবিলাক সৈন্য আছিলে বা যিবিলাক তোমাৰ মেন পাৱাৰ আছিলে সিহঁতে গাৰ্ড দিব আৰম্ভ কৰিলে ইজন্ট ইট সো তেনেকুৱাকে সিহঁতে কি হল সেটেলমেন্ট সিহঁতৰ আৰম্ভ হল এতিয়া লাহে লাহে সিহঁতে আৰু বেছি কনসেশনস বিচাৰিব আৰম্ভ কৰিলে ইজন্ট ইট ৰজা মহাৰাজাৰ পৰা যে আমাক এইটোও দিয়ক সেইটোও দিয়ক ওকে কিছুমান ৰজা মহাৰাজাৰ লগত সিহঁতৰ মানে ভালকে বনা নাছিলে সিহঁতৰ লগত ফাইটিং হল ওয়াৰ হল ওকে ডিফিট কৰিলে সিহঁতক আৰু তাৰ পিছত কি হল সিহঁতে মানে অলপ পাওয়ারফুল হৈ গল স্পেশালি ইন কেস অফ ইংলিশ ওকে ইংলিশে হেতু কৰিছে ইজন্ট ইট সো লাহে লাহে আমি চাইছো যে এই যে জুনে ধৰি লোৱা মেইন গভৰ্ণৰ থাকে বা জুনে তোমাৰ হেড থাকিছিলে সেই পার্টিকুলার তোমাৰ ফ্ৰেঞ্চ কলনিৰ বা তুমি ইংলিশ কলনি বা পৰ্তুগিজ কলনি সিহঁতে ইনফ্লুয়েন্স কৰিব আৰম্ভ কৰিলে কাক এই যে লোকাল ৰজা মহাৰাজ যিবিলাক আছে ইজন্ট ইট সিহঁতৰ লগত এটা ভাল সম্বন্ধ আছিলে অবভিয়াসলি ট্ৰেড বুমিং হৈ আছে মহাৰাজা সিহঁতৰ পৰা টকা পাই আছে সিহঁতৰ লগত এটা ভাল ৰিলেশন হৈছে সো ইন্টাৰনেল পলিচিজ ওকে যেবিলাক আছিলে ৰাজা মহাৰাজাৰ সেইবিলাক ইনফ্লুয়েন্স হৈ গল কাৰ পৰা এই যে তোমাৰ এই যে ইউৰোপিয়ানস কেটা যে আছে সিহঁতৰ পৰা ঠিক আছে ওকে ইয়ালৈকে বুজি পাইছা নাও India had its place for trade in European markets long before the process of advent of colonization ঠিক আছে তাৰ মানে colonization বহুত পিছত হৈছে তাৰ আগতে আমাৰ মার্কেট এটা আছিলে ওকে সো ইন্ডিয়ান গুডস কেটা ইউৰোপিয়ান মার্কেটছত গৈছে কেনেকুৱাকে ইনিশিয়ালি গৈছিলে থ্ৰু ওয়েস্ট এশিয়া ওকে ল্যান্ড আৰু সি বোথ থ্ৰু বোথ দ্য রুটস ঠিক আছে নাও তাৰ পিছত তাৰ যে মার্চেন্টস কেটা যে আছিলে ওকে সো এই যে ল্যান্ড রুট দি যে গৈছিলে মার্চেন্টস কেটা বিভিন্ন ধৰণৰ প্ৰবলেমস পাইছিলে ওকে স্পেশালি পাইছিলে তোমাৰ ডাকাইট কেটা ঠিক আছে পাইৰেটস আমি যাক কও ঠিক আছে পাইৰেটস ডেকয়েটস কিছুমান ন্যাচারাল ক্যালামিটিজ আছিলে অলৰাইট কিন্তু এট দি এন্ড যেতিয়া তাতে গৈ পাইছিলে ঠিক আছে সেই ইউৰোপিয়ান মার্কেটত গৈ পাইছিলে ইহঁতৰ ট্ৰেডটো প্ৰফিটেবল আছিলে ওকে সো ইহঁতে ওকে বেলেগ বেলেগ মানে ওয়েজ বিচাৰিব আৰম্ভ কৰিলে যে আমি কেনেকুৱাকে ইণ্ডিয়াৰ পৰা ওকে কম এইবিলাক মানে প্ৰবলেমস নোহোৱাকে আমি লৈ আনিব পাৰো তাৰ মানে কি আমাৰ লসও নহয় throughout the journey isn't it so Europeans look towards India and the Indonesian islands majorly কিহৰ কাৰণে স্পাইস আৰু গোল্ডৰ কাৰণে ঠিক আছে so আৰু এই বস্তুটো কি আছিল বহুত বেছি প্ৰফিটেবল আছিল now money exchanged a lot of hands and thus eventually led to a few predatory merchants to monopolizing the trade routes now এই যে তোমাৰ যে ল্যান্ড রুট ছুটি যে গৈছিলে সিহঁতে ঠিক আছে ল্যান্ড রুটছত এটা জায়গাৰ পৰা এটা মার্চেন্টে তো একেবাৰে ইউৰোপ লৈকে যাব নোৱাৰে ওকে এটা মার্চেন্টে কি হ'ব অলপ দূৰ গৈ কেনে আৰু এটা মার্চেন্টক বিক্ৰী কৰিব আৰু এটা মার্চেন্টে আৰু এটা মার্চেন্টক বিক্ৰী কৰিব তেনেকুৱাকে নাও ইহঁতৰ ওপৰত এটা মেইন মানে মানুহ থাকিব ইজন্ট ইট যোনে এই গোটেই ট্ৰেড রুটটো কি কৰিব এটো কন্ট্রোল কৰিব এই মার্চেন্টস কেটা কন্ট্রোল কৰিব ইজন্ট ইট আৰু সিহঁতে পুৰা মনোপলাইজ কৰি দিব ঠিক আছে যে সিহঁতৰ মানুহৰ তাতে বিক্ৰী কৰিব পাৰিবা বেলেগ কাৰো তাতে বিক্ৰী কৰিব নোৱাৰিবা অলৰাইট এইবিলাক আছিলে সো
it occurred to many European merchants যে এই যে মিডলম্যান টু যে আছে মিডল ইষ্ট ওকে ভেনিস ওকে তাৰপিছত এইবিলাক যে জাগাত আছিলে এইটোক আমি গুছাই কিয় নিদিও আমি ডাইৰেক্টলি যদি ট্ৰেড কৰো তেতিয়াহলে কেনেকুৱা হ'ব ভাল হ'ব isn't it আমি প্ৰফিট আৰু বেছি পাম অলৰাইট সো তাৰপিছত কি হ'ল ওকে ইহঁতে বিচাৰিব আৰম্ভ কৰিলে কি another route direct route ঠিক আছে to the East Indies ঠিক আছে ইন্ডিয়া আৰু ইষ্ট ইণ্ডিজ ওকে নাও ইহঁতে মাজতে টাৰ্কিশ হস্টিলিটিছো পাইছিলে তাৰ মানে টাৰ্কিশ সকলৰ কি হৈছিলে এই যে ইউৰোপিয়ান মাৰ্চেন্টছ কেইটা যেতিয়া আহিছিলে ইহঁতক কি হৈছে মাৰি পেলাইছিলে বা ধৰি লোৱা ইহঁতক বন্দী কৰি লৈছিলে সো এইবিলাক প্ৰবলেমছ আছিলে সেই সময়ত ঠিক আছে তেওঁলোকে বুজি পাইছা নাও তাৰ পিছত ওকে ইহঁতে কি কৰিছে ৰুটছ কেইটা ওলালে এই যে শিপিং ৰুটছটো আছে সেইটো ওলালে অলৰাইট নাও তাৰ পিছত মই ক'লো ন ইহঁতে আহিছে ইয়াতে আহি তাৰ পিছত ইয়াতে এষ্টাব্লিছ হৈছে ওকে ফেক্টৰীজ বিল্ড আপ কৰিছে isn't it বুজি পাইছা তো নাও after the death of Aurangzeb 1707 okay Delhi no longer functioned as a strong center okay মই এইটোও তোমালোকক কৈছো যে আফটাৰ ইহঁতে আহিছে যেতিয়া ইয়াতে আহি কেনে সেটেল ডাউন হলে তাৰ পিছত লাহে লাহে ইহঁতে কি কৰিলে ইহঁতে পাৱাৰফুল হৈ গৈছিলে কিয় বিকজ ইহঁতে নিজৰ আৰ্মিজ বা নিজৰ ধৰি লোৱা যেটো সৈন্য আছিল ইহঁতক আনি ললে ওকে ট্ৰেডৰ কাৰণে ইহঁতে বহুত বেছি প্ৰফিটেবল হৈ গৈছিলে ইহঁতে ইনফ্লুৱেন্স কৰিব আৰম্ভ কৰিছে লোকেল ৰুলাৰছক isn't it so strong কোনো ৰুলাৰ তেনেকুৱা নাছিলে strong ৰুলাৰ আছিলে টিল অৰংজেব যেতিয়া মাৰা গল ওকে 1707 ত যেতিয়া তেওঁ মানে ডেথ হৈছে তেতিয়া দিল্লী আৰু এটা ষ্ট্ৰং চেণ্টাৰ হৈ নাথাকিলে ওকে সো ইউৰোপিয়ানছৰ কাৰণে এতিয়া ইজি হৈ গল isn't it অৰিজিনালি ইহঁতে ট্ৰেড কৰিব আহিছে তাৰপিছত সেটেল হৈছে তাৰপিছত এতিয়া কি কৰিব ইহঁতে আমাৰ কান্ট্ৰিটো ৰুল কৰিব ঠিক আছে ক্লিয়াৰ নাও এই যে পিৰিয়ডটো আছে এডভেন্ট অফ দা ইউৰোপিয়ানছ এটো আমি চাৰিটা যেটো মেজৰ ইউৰোপিয়ান কান্ট্ৰিজ ওকে ওকে এই কান্ট্ৰিজ কেটা যে ইন্ডিয়াত আহিছিল আমি ইয়াৰ বিষয় চাম পৰ্তুগাল ডাচ ব্ৰিটেইন আৰু ফ্ৰান্স ঠিক আছে ইয়াৰ পৰা ব্ৰিটেইনে আমাক অলমোস্ট 200 ইয়াৰ্স কি কৰিছে শাসন কৰিছে isn't it clear নাও ইয়ালৈকে বুজি পাইছা সবে ক্লিয়াৰ হয় is it clear ক্লিয়াৰ হৈছে আচ্ছা এতিয়া ভালকে চাব পাৰি আছে তো তোমালোকে ভেৰি গুড অলৰাইট প্ৰতীক্ষা ডোনা ভেৰি গুড তন্ময় মানৱ চন্দন এতিয়া ক্লিয়াৰ আছে পুৰা পিকচাৰ ক্লিয়াৰ আছে ओके चलो ठीक है ओके हम लोग आगे बढ़ते हैं है ना आगे बढ़ते हैं अच्छा मोर वीडियो तो मैं ऑफ কৰি থৈছো এটো বেয়া নাপাবা সো দ্যাট ইউ গাইজ ক্যান সি ঠিক আছে মই ভিডিওটো কৰিলে এটো কাটি যাব ইয়াতে ওকে সো দ্যাট ইজ ওয়াই অফ ইট অলৰাইট আচ্ছা কাবাৰ কিবা কোশ্চেন থাকিলে তোমালোকে হ্যান্ড ৰেজ কৰিব পাৰিবা ঠিক আছে তোমালোকে চাই লোৱা আচ্ছা যেতিয়া মই পঢ়াই থাকো ঠিক আছে মই কিন্তু তোমালোকৰ হেতু চাব নোৱাৰো সো বিটুইন দা সেশন মুক অল ট্যাব মানে কৰি দিব লাগিব স্ক্ৰিনটো অলপ চেঞ্জ কৰিব লাগিব তেতিয়া মই তোমালোকৰ কমেন্টস কেটা চাব পাৰো ঠিক আছে সো মানে কমেন্টস কেটা পপ আউট নহয় অলৰাইট ক্লিয়াৰ বুজি পালা চলো নাও বিগিনিং অফ ইউৰোপিয়ান সেটেলমেন্ট আচ্ছা মিডল এজেছত ট্ৰেড বিটুইন ইউৰোপ আৰু ইন্ডিয়া চলি আছিল আৰু সাউথ ইষ্ট এছিয়া চলি আছিল isn't it সো হেই যে মিডল এজেছত এই যে ট্ৰেডটো যে চলি আছিল থ্ৰু ডিফারেন্ট রুট চলি আছিল এটা রুট আছিল বাই সি along the Persian Gulf ঠিক আছে তাৰপৰা থ্ৰু ল্যান্ড রুট থ্ৰু ইৰাক আৰু টাৰ্কি গৈছিল অলৰাইট এন্ড দেন এগেইন বাই সি টু ভেনিস আৰু জিনয়া ঠিক আছে এটো আছিল এটা রুট এই গোটে কেটা রুট কেটা মুখস্থ কৰিব দৰকাৰ নাই ঠিক আছে তোমালোকৰ কাৰণে দৰকাৰ নাই অলৰাইট নাও সেকেন্ড রুটটো কি আছিল ভায়া ৰেড সি আছিল মই জাস্ট এইবিলাক কৈ আছো সো দ্যাট ইউ আন্ডাৰস্ট্যান্ড ঠিক আছে কেনেকুৱা হৈছে বস্তুটো নাও সেকেন্ড রুটটো কি আছিল ভায়া ৰেড সি আছিল ঠিক আছে ৰেড সি হৈ তাৰ পিছত আলেকজেন্ড্ৰিয়া পালে আলেকজেন্ড্ৰিয়া ঠিক আছে আলেকজেন্ড্ৰিয়াৰ পৰা আকৌ সি ডি থ্ৰু ভেনিস আৰু জিনয়া এটো আৰু এটা রুট থার্ড রুটটো আছিল থ্ৰু বাল্টিক সি ওকে সো তাৰ মানে কি এটা মিক্সচাৰ আছিল ল্যান্ড আৰু সি রুটৰ ঠিক আছে সো বাল্টিক সি ডি ইট কভাৰ্ড এন ওভাৰল্যান্ড রুট টু বাল্টিক ঠিক আছে বাল্টিক লকে কি হৈছিল ল্যান্ডি গৈছিল অলৰাইট which passed through India's northeast frontier Central Asia আৰু Russia ক্লিয়াৰ বুজি পাইছা তাৰ পিছত বাল্টিক থ্ৰু দি গৈছিল বাল্টিক সি দি গৈছিল ওকে নাও
এছিয়ান পাৰ্ট অফ দ্য ট্ৰেড, যেটো এছিয়াৰ ট্ৰেড কৰা হৈছিলে, ওকে, সেইটো ক্যাৰি হৈছিলে কেনেকুৱাকে, হাউ ৱাজ ইট ক্যাৰিড, it was carried through mostly by Arab merchants, ঠিক আছে, কোনে কৰিছিলে, আৰব মাৰ্চেন্টস আৰু সেলাৰ্সে কৰিছিলে, ঠিক আছে, while Mediterranean আৰু ইউৰোপিয়ান যেটো আছে, ঠিক আছে, পাৰ্টটো আছে, ওকে, হেইটো কি আছিলে, ভাৰ্চুৱেল মনোপলি আছিলে অফ দ্য ইটালিয়ানস, কথাটো বুজি পাইছা, মই যে কৈছো বিভিন্ন যে ট্ৰেড ৰুটস আছে, তাতে কি থাকিব, এজন কিং পিন থাকিব, ওকে, এজন মেইন মাৰ্চেন্ট থাকিব, হি কন্ট্ৰোল কৰিব গোটেই ট্ৰেড ৰুটটো, তাৰ মানে তাৰ যেবিলাক তোমাৰ মানুহ আছে সিহঁতে কন্ট্ৰোল কৰিব, ওকে, সিহঁতে থাকিব, সিহঁতকে বেচিব লাগিব, হয় নে নাই তেনেকুৱাকে, সো আমাৰে এইটো ল'ব লাগিব, আমি ক'বাত ক'বাত গ'লে তেনেকুৱাকে পাও নে নাই, যে যদি কিবা ল'ব লাগে, ঠিক আছে, আমাৰ পৰাই ল'ব লাগিব, বেলেগ কাবাৰ পৰা ল'ব নোৱাৰা, হয় নে নাই তেনেকুৱা আছে, ৰাইট, সেম সেই সময়ত আছিলে, সো এটা ৰুট যেটো আছে, এছিয়ান পাৰ্ট অফ দা ট্ৰেড যেটো আছে, এটো আৰব মাৰ্চেন্টসে কন্ট্ৰোল কৰিছিলে আৰু সেলাৰ্সে কন্ট্ৰোল কৰিছিলে, মেডিটেৰিয়ান আৰু ইউৰোপিয়ান পাৰ্টটো যেটো আছে ৰুটছৰ, ঠিক আছে, হেইটো কৰিছিলে ইটালিয়ানসে, অলৰাইট, আৰু যিমান যিমান তোমাৰ ষ্টেটস, এইটো মানে এই তোমাৰ ট্ৰেডটো থ্ৰু দা ট্ৰেড, মানে ট্ৰেডটো যে গৈছিলে থ্ৰু দিস ষ্টেটস, সে সাপোজ আজি কি, আজি ইণ্ডিয়াত আছে, ইণ্ডিয়াৰ পৰা আৰম্ভ কৰিলে, তাৰপিছত পাকিস্তান গ'ল, পাকিস্তানে কিছুমান ট্যাক্সেস লগাব, টোলস লগাব, তাৰ পিছত গ'লে সে সাপোজ ওকে থ্ৰু ৰাছিয়াত গ'লে, ঠিক আছে, তাতো কিবা ট্যাক্স লগাব, ঠিক আছে, সো তেনেকুৱাকে যিমান যিমান তোমাৰ কিংডমস, ওকে, কিংডমছৰ ভিতৰৰ পৰা হৈ যাব এই বস্তুটো, এই ট্ৰেডটো হৈ যাব, সেই ষ্টেটস কেটা কি কৰিব, সেই ষ্টেটস কেটা ট্যাক্সেস লগাব বা টোলস লগাব, isn't it, সো তাৰ মানে কি, এই ট্যাক্সেস আৰু টোলছৰ পৰাও এটা ভাল প্ৰফিট সিহঁতে পাইছিলে, isn't it, এই ষ্টেটস কেটা এই ট্যাক্সেস আৰু মানে ট্যাক্সেস আৰু টোলছৰ পৰা এটা ভাল প্ৰফিট পাইছিলে, isn't it, now trading of the goods from Asia remained highly profitable, কিয়, because ইয়াৰ ডিমান্ড বহুত আছিলে, ক'ত, ইউৰোপত, ওকে, ইউৰোপত যিবিলাক এছিয়ান গুডছ আছে, স্পাইচেছ, ঠিক আছে, এইবিলাক বহুত বেছি দামত বিক্ৰী হৈছিলে, অলৰাইট, নাও যেতিয়া অটোমান কনকুৱেষ্ট হৈছে, এই ইয়ালৈকে বুজি পাইছা, অলৰাইট, নাও অটোমান কনকুৱেষ্ট হৈছে অফ এছিয়া মাইনাৰ, আৰু তাৰ পিছত ক্যাপচাৰ হৈছে কনষ্টান্টিনোপল ইন 1453, অলৰাইট, সো তাৰ মানে কি এটা ট্ৰেডিং ৰুট আছিলে থ্ৰু দিস ইজ এ এছিয়া মাইনৰ, ওকে, সো অটোমানে কি কৰিছে, অটোমান এম্পায়াৰে কনকুৱেষ্ট কৰিছে এছিয়ান মাইনৰৰ, ঠিক আছে, তাৰ পিছত কনষ্টান্টিনোপলটো কি কৰিছে, ক্যাপচাৰ কৰিছে, আৰু এই যে ৰুটটো আছে, এই যে ওল্ড ট্ৰেডিং ৰুটটো আছে বিটুইন দা ইষ্ট এণ্ড দা ৱেষ্ট, এইটো কাৰ আন্ডাৰত আহি গৈছে, টাৰ্কিছৰ আন্ডাৰত আহি গৈছে, ওকে, টাৰ্কছৰ আন্ডাৰত আহি গৈছে, বুজি পাইছা, আৰু এই যে ভেনিস আৰু জিনয়াৰ যেটো মাৰ্চেন্টস কেটা আছিলে, সিহঁতে কি কৰিছে, ট্ৰেডটো মনোপলাইজ কৰি দিছে, ওকে, ক'ত, ইউৰোপ আৰু এছিয়াৰ মাজত, ওকে, কথাটো বুজি পোৱা, এটা ৰুট গৈ আছে ফ্ৰম ইণ্ডিয়া টু সে সাপোজ এছিয়া মাইনৰ, ঠিক আছে, এছিয়া মাইনৰটো এতিয়া টাৰ্কিয়ে কি কৰিলে, কনকুৱেষ্ট কৰি অটোমান এম্পায়াৰে নিজৰ আন্ডাৰত লৈ ল'লে, অলৰাইট, সো এতিয়া তাৰ মানে এই ট্ৰেড ৰুটটো টিল দ্যাট এছিয়া মাইনৰ সিহঁতে কন্ট্ৰোল কৰিলে, নাও এছিয়া মাইনৰৰ পৰা, ঠিক আছে, যেটো তোমাৰ ৰুট গৈ আছে টিল ইউৰোপ, ওকে, হেইটো গৈ আছে থ্ৰু ভেনিস আৰু জিনয়া, ঠিক আছে, ইয়াৰ যিবিলাক মাৰ্চেন্টস আছিলে হেইটোৱে কন্ট্ৰোল কৰিব আৰম্ভ কৰিলে, মনোপলাইজ কৰি দিলে, ওকে, যে সিহঁতৰ মাৰ্চেন্টসে পাৰিব, বেলেগ মাৰ্চেন্টসে যাব নোৱাৰিব, ওকে, লৈ যাব নোৱাৰিব বা সিহঁতক বিক্ৰী কৰিব লাগিব, অলৰাইট, কথাটো বুজি পাইছা, নাও কি হৈছে, ইয়াতে প্ৰবলেমটো এইটো হৈছে যে নতুন যেবিলাক তোমাৰ ৱেষ্টাৰ্ণ তোমাৰ যেবিলাক ষ্টেটস কেটা আছে বা নেশনস কেটা আছে, সিহঁতে এই ট্ৰেড ৰুটৰ যেটো ট্ৰেডটো হয় একো শ্বেয়াৰ অফ প্ৰফিট পোৱাই নাছিলে, তাৰ মানে সিহঁতে যদি তোমাৰ কিনিবই নোৱাৰে তেলে বিক্ৰী কৰবা কৰিব, বিক্ৰী কোনে কৰি আছে ইয়াতে, একমাত্ৰ ভেনিস আৰু জিনয়াৰ মাৰ্চেন্টস কেটা, অলৰাইট, এইফালে তোমাৰ যেটো এছিয়া মাইনাৰ টু তোমাৰ এইফালে যে আমাৰ ইয়াতে ইণ্ডিয়ালৈকে আছে, এই ৰোডটো কোনে কন্ট্ৰোল কৰি আছে, টাৰ্কছে, ঠিক আছে, তাৰ মানে ইহঁত তিনটাক এৰি, ওকে, কোনো বেলেগ মানুহ ইয়াতে শ্বেয়াৰে নাপাব প্ৰফিটত, isn't it, সো এই যে ৱেষ্টাৰ্ণ ইউৰোপিয়ানৰ মানুহ কেজন আছে, সিহঁতে এতিয়া ভাবিলে আমিতো এইটো কৰিলে নহ'ব, আমাকো প্ৰফিট লাগে, আমি কি কৰিম এতিয়া, আমি এতিয়া বেলেগ এটা ৰুট বিচাৰো, ঠিক আছে, সো হান্ট কৰা আৰম্ভ কৰিলে, কাক হান্ট কৰা আৰম্ভ কৰিলে, সি ৰুটছক, নতুন নতুন সি ৰুটছক হান্ট কৰিব আৰম্ভ কৰিলে, ক্লিয়াৰ, বুজি পালা ইয়ালৈকে কেনেকুৱাকে আৰম্ভ হৈ আছে, ওকে, নাও এই যে পিকচাৰটো চোৱা, ইয়াতে তোমাৰ এই পিকচাৰত আছে, অলৰাইট, যে কোড এই যে চোৱা ইয়াতে, ওকে, কেনেকুৱাকে ৰুটটো হয়, চোৱা এটা ৰুট এইফালে গৈ আছে, ঠিক আছে, এটা ৰুট ইয়াতে গৈ আছে, এটা ৰুট থ্ৰু এই যে পাৰ্চিয়ান গাল্ফ গৈ আছে, চাইছা, নাও এটা ৰুট ৰেড সি গৈ আছে, চালা, ঠিক আছে, দিস ইজ দা ওয়ান, ক্লিয়াৰ, নাও সিহঁতে তাৰ পিছত এই ৰুটছ কেটাত, ওকে,
প্ৰবলেম হোৱাৰ কাৰণে ঠিক আছে মনোপলি হোৱাৰ কাৰণে অফ দিস ওয়ান জিনয়া আৰু ভেনিস ঠিক আছে আৰু বিভিন্ন ধৰি লোৱা বেলেগ বেলেগ প্ৰবলেমছ হোৱাৰ কাৰণে ইহঁতে কি কৰিলে অল্টাৰনেট ৰুট বিচাৰিলে দিস ইজ দা অল্টাৰনেট ৰুট ঠিক আছে চালাতো দিস ইজ দা অল্টাৰনেট ৰুট ওকে ক্লিয়াৰ আৰু কোত আহি পালে প্ৰথমটো কালিকাটত আহি পালে বুজি পালা ইয়ালৈকে ক্লিয়াৰ হ'ল Now, so the Western states and merchants is a Arabor, okay, is a monopoly ase, aru is a Venisor, jitu monopoly ase, eketa bhangibo bicharise. Aru is a Turkish je hostility to asile because tumar is Ottoman Empire tate Constantinople ba Asia Minor kobja kori rakhisile. Okay, so Asia Minor loke kar mane etu asile under asile Turkish under asile. Heifale kintu aku tumar from tumar India till Asia Minor middle kintu Arab merchants asile. ওকে ইহঁতও কিন্তু তোমাক কি কৰিছিলে কন্ট্ৰোল কৰি থৈছিলে ট্ৰেড ৰুটটো ঠিক আছে সো এবিলাকক ওকে হেক কৰিব কাৰণে ইহঁতে কি কৰিলে নতুন ৰুট ফাউন্ড কৰিলে ওকে বুজি পালা সো মেইন ৰিজন বিহাইন্ড দ্য থ্ৰাষ্ট অফ ফাইন্ডিং নিউ ৰুটস ওয়াজ দ্যাট ট্ৰেড উইথ ইন্ডিয়া আৰু ইন্দোনেশিয়া ওয়াজ হাইলি প্ৰাইজড ওকে বাই দ্য ওয়েস্টার্ন কান্ট্রিজ অর বাই দ্য ওয়েস্ট ইউৰোপিয়ানস ঠিক আছে নাও তাৰ পিছত ইন্ডিয়াৰ ফ্যাবুলাস ওয়েলথ আছিলে ওকে বহুতে জানিছিলে যে ইন্ডিয়াৰ যেটো ওয়েলথ আছে হেতু বহুত বেছি হয় আৰু এটো একচুয়ালি অ্যাট্ৰাক্ট কৰিছিলে বহুত মানুহক ইজন্ট ইট ইভেন আমি চাইছো যে তোমাৰ টুৱাৰ্ডছ আওয়ার এনশিয়েন্ট ইন্ডিয়া আলেকজান্ডার ওয়াজ অ্যাট্ৰাক্টেড ইজন্ট ইট মুগলস গেট অ্যাট্ৰাক্ট হৈছিলে টাৰ্কস গেট অ্যাট্ৰাক্ট হৈছিলে ইজন্ট ইট সো অবভিয়াসলি ইউৰোপিয়ানছৰ তাতেতো সেই ইনফৰমেশনটো যাব ইহঁতো they got very much excited they got very much attracted ঠিক আছে সো দুটা ৰিজন one is trade another is wealth ঠিক আছে ইহঁতে আহি পৰিলে বুজি পালা ক্লিয়াৰ নাও প্ৰথম আমাৰ ইয়াতে কোনে আহি পাইছে who is the first মানে country which set foot on the Indian soil হেতু হল পৰ্তুগীজ ঠিক আছে কোনে আহি পাইছে সবৰ আগতে পৰ্তুগীজ আহি পাইছে আচ্ছা ইয়াৰ লগে ক্লিয়াৰ হয় না হেতু কোৱা sir picture is not clear okay মই দি দিম তোমালোকে এবাৰ চাই লবা pdf টো মই দি দিম তোমালোকে এবাৰ চাই লবা এবাৰ চোৱাচোন এটো advent of Europeans ঠিক আছে সোয়া পর্তুগিজ টু এইটো ক্লিয়ার আহি আছে না নাই এইটো ক্লিয়ার আহি আছে just see once ডনা তন্ময় প্রতীক্ষা ক্লিয়ার এতিয়া অলরাইট চলো আচ্ছা ইয়াৰ লগে বুজি পাইছা কিয় আহিছে ওকে why did Europeans come কি কি রিজন আছে কি কি রুটস আছিলে ইয়ালকে ভালকে বুজিছা anybody who has not understood কোনো আছে জুনে ধৰি লোৱা এতিয়ালকে বুজি পোৱা নাই anyone সবে বুঝি পাইছা ক্লিয়ার হয় বলো তন্ময় प्रतीक्षा रीमा मोनी चंदन मानव whoever is watching बताओगे नहीं तो कहां से पता चलेगा मुझे यस डोना तो जवाब दिया से ओके चलो नाउ পর্তুগিজ ফার্স্ট স্টেপস যেটো ডিসকভার কৰিছে ট্রেড রুট ঠিক আছে হেতু কোনে লৈছিলে এই যে ট্রেড রুট যেটো ডিসকভার কৰিব লাগে ঠিক আছে এইটোৰ কাৰণে ফার্স্ট স্টেপটো যে আছে কোনে লৈছিলে পর্তুগাল আৰু স্পেনে লৈছিলে কোনে লৈছে পর্তুগাল আৰু স্পেনে লৈছে ঠিক আছে নাও মার্চেন্টস আৰু নেভিগেটৰস যে আছিল পর্তুগিজ আৰু স্পেনৰ ঠিক আছে ইহঁতক স্পন্সৰ কৰিছিলে কোনে গভৰ্নমেন্টে স্পন্সৰ কৰিছিলে আৰু গভৰ্নমেন্টে কি কৰিছিলে কন্ট্ৰোল কৰিছিলে নাও কিয় সোয়া মার্চেন্টস ইহঁতৰ তাতেতো ইমান টকা নাথাকে ন যে ইমান লং জাৰ্নি বা এনেকুৱাকে যে ৰুট বিচাৰিবৰ কাৰণে ওলাব ইহঁতকতো স্পন্সৰ কৰিব লাগিব টকা দিব লাগিব নে নাই তো টকা কাৰ তাতে থাকিব গভৰ্নমেন্টৰ তাতে থাকিব ইহঁতৰ তাতে প্ৰাইভেটৰ মানুহৰ তাতেতো ইমান টকা নাথাকে isn't it so ইহঁতক কন্ট্ৰোল কোনে কৰিছিলে গভৰ্নমেন্টে কৰিছিলে isn't it so
মানে when they started, it began the new era of geographical discoveries. 1494 কলম্বাছ অফ স্পেইন তেওঁ কি কৰিলে, তেওঁ ইণ্ডিয়াত পাব বুলি কেনে আৰম্ভ কৰিলে নিজৰ জাৰ্নিটো, কিন্তু ইনষ্টেড ইণ্ডিয়া নাপাই সিহঁতে, তেওঁ কি পালে, তেওঁ আমেৰিকা পাই গ'ল। অলৰাইট, so he did not reach India, but where did he reach? He reached America. He discovered America. Okay, 1498 Vasco da Gama of Portugal, ঠিক আছে, তেওঁ ডিস্কভাৰ কৰিলে নতুন সি ৰুট, ঠিক আছে, আৰু এইটো ৰুটটো ক'ত আছিলে, ইউৰোপৰ পৰা ইণ্ডিয়ালৈকে আছিলে, বুজি পাইছা, ক'ত আছিলে, ইউৰোপৰ পৰা ইণ্ডিয়ালৈকে আহিছিলে। তাৰ মানে 1498 তেওঁ ইণ্ডিয়া আহি পালে। অলৰাইট, ইণ্ডিয়া আহি পালে, ক'ত লেণ্ড কৰিছে, কেলিকাটত লেণ্ড কৰিছে, ঠিক আছে। 1494 ওকে কলম্বাছ ক'ত লেণ্ড কৰিছে, আমেৰিকাত লেণ্ড কৰিছে, ঠিক আছে। আমেৰিকাত লেণ্ড কৰি তেওঁ ভাবিছে এইটো কি হয়, এইটো ইণ্ডিয়া হয়, বাট পিছত তেওঁ গম পালে যে এইটো ইণ্ডিয়া নহয়। ক্লিয়াৰ, বুজি পাইছা? নাও these events led to Portuguese arrival. Okay, which events led to Portuguese arrival in India? So right to navigate the sea. Okay, Pope Nicholas V, okay, gave Prince Henry a bull in 1454, conferring on him the right to navigate the sea to the distant shores of the Orient, more specifically as far as India. So ইয়াতে কি কৈ আছে, পোপ নিকোলাস ফাইভে প্ৰিন্স হেনৰিক, ঠিক আছে, এটা কি দিলে, এটা বুল দিলে, ঠিক আছে, 1454 এই বুলৰ মানে হয় যে তোমাক ৰাইট দিয়া হৈছে, তুমি ওকে সি থ্ৰু দি বা এটা সি ৰুট ফাইন কৰা, ওকে, টিল ইণ্ডিয়া, ঠিক আছে, কলৈকে ফাইন কৰা, টিল ইণ্ডিয়া, ঠিক আছে। নাও দিস ওয়াজ এন অ্যাটেম্প্ট টু ফাইট ইসলামিক ইনফ্লুয়েন্স আৰু স্প্রেড দ্য ক্রিশ্চিয়ান ফেথ। নাও পোপে এই বস্তুটো কিয় দিছে, পোপৰ কিন্তু কাৰণ বেলেগ আছিলে, পোপৰ কাৰণ আছিলে প্ৰপাগেশন অফ ক্রিশ্চিয়ানিটি, ঠিক আছে, ক্রিশ্চিয়ানিটি স্প্রেড কৰা, ওকে, কি স্প্রেড কৰা, ক্রিশ্চিয়ানিটি স্প্রেড কৰা, তেওঁৰ মেইন এইম আছিলে সেইটো। অলৰাইট, নাও প্ৰিন্স হেনৰি, ওকে, তেওঁ অফকোৰ্স পোপৰ কথা মানি তাৰপিছত কি কৰিলে, এইটো আৰম্ভ কৰিলে, বাট ট্ৰেড মোটিভটোও আছিলে, কিন্তু এনেকুৱা নাছিলে যে খালি এইটোৱে আছিলে, ট্ৰেড মোটিভটোও ক'বাত আছিলে। ক্লিয়াৰ? নাও Treaty of Tordesillas, okay, 1494. Now it was signed between Portugal and Spain. So under it, a treaty under Spain and Portugal divide কৰি লৈছে নিজৰ মাজত কি যে কোনটো নন ক্রিশ্চিয়ান ওয়ার্ল্ড, ওকে, আমি যাম, বুজি পাইছা, কোন নন ক্রিশ্চিয়ান ওয়ার্ল্ডত আমি যাম বা কোন ফালে আমি যাম, ওকে, কথাটো বুজি পাইছা। Under it, Spain and Portugal divided amongst themselves the non-Christian world and imaginary line, which was 1300 miles west of Cape Verde Island in Atlantic. So east went to Portugal, west went to Spain. So কি কৈ আছে, সিহঁতে ভাবিছে যে ক্রিশ্চিয়ান ওয়ার্ল্ড টু কোনটো হয়, সিহঁতৰ ইউৰোপ টু ক্রিশ্চিয়ান ওয়ার্ল্ড হয়, এইফালে টুৱাৰ্ডছ দেয়াৰ ইষ্ট, ঠিক আছে, সেইটো আছিলে তোমাৰ আৰবছ, মানে মুছলিমছ, ৰাইট। এতিয়া মুছলিমছ কেইটা, ওকে, মুছলিমছ সকলে কি হৈ আছিলে, সিহঁতে নিজৰ ফেইথটো স্প্রেড কৰি আছিলে আৰু এইটো ইনক্ৰিজ হৈ আছিলে, সেম বস্তুটো ইভেন ক্রিশ্চিয়ানছো বিচাৰিছিলে, অলৰাইট, পোপেও বিচাৰিছিলে। সো তাৰ পিছত পৰ্তুগাল আৰু স্পেইনৰ ভিতৰত এটা সন্ধি হ'ল, ঠিক আছে, এটা ট্ৰিটি হ'ল, ট্ৰিটি অফ টৰ্ডেচিলাছ বুলি কোৱা হয়। ওকে, ইয়াতে কি কৰিলে, স্পেইন আৰু পৰ্তুগালৰ মাজত এইটো হ'ল যে আমি ভগাই লওঁ, ঠিক আছে, আমি কোন ফালে যাম, পৰ্তুগালক দিয়া হ'ল ক'ত, ইষ্ট, ঠিক আছে, স্পেইনক দিয়া হ'ল ওয়েস্ট, ঠিক আছে। সো কোৱা হ'ল স্পেইন তুমি এটা কাম কৰা, তুমি ওয়েষ্টৰ ফালে যোৱা, ওকে, ওয়েষ্টত যেটো নন ক্রিশ্চিয়ান ওয়ার্ল্ড আছে সেইটো তুমি কনকার কৰা, ওকে, এইফালে কনকার ইন দা সেন্স তাতে গৈ তুমি সেটেল কৰা, ঠিক আছে, ট্রেড কৰা, ইজন্ট ইট, স্প্রেড কৰা ক্রিশ্চিয়ান ফেথ, ওকে। পর্তুগিজক কি ক'লে, তোমালোকে কি যোৱা, তোমালোকে ইষ্টৰ ফালে যোৱা। 1487 ওকে, বাৰ্থোলোমেউ ডিয়াছ, এইটো আছিলে এটা পর্তুগিজ সেলার, ঠিক আছে, তেওঁ কি কৰিছিলে, তেওঁ কেপ অফ গুড হোপৰ, ওকে, ৰাউন্ড এবাউট গৈছিলে, okay, with a belief that he found the route to India. All right, so 1487 Bartholomew Diaz, ঠিক আছে, এটা পর্তুগিজ সেলার আছিল, তেওঁ around the Cape of Good Hope অলপ গৈছিলে, ঠিক আছে। সো তেওঁ ভাবিলে যে মই ইন্ডিয়া পালোৱে। নাও এই রুট লকে ইহঁতে অলৰেডি গম পাইছিলে যে কেনেকুৱাকে যাব লাগে, ঠিক আছে। ভাস্কো ডে গামা যেতিয়া আৰম্ভ কৰিছে, ঠিক আছে, সো আফটাৰ 10 years of Bartholomew Diaz, okay, তেওঁ through this road, okay, তেওঁ ক'ত গৈ আহি পালে, তেওঁ আহি পালে টু ইণ্ডিয়া, অলৰাইট, কেতিয়া, 1498 বুজি পাইছা, ক্লিয়াৰ। তেওঁ আৰম্ভ কেতিয়া কৰিছিলে, 1497 আৰম্ভ কৰিছিলে, অলৰাইট, আৰু কেতিয়া আহি পাইছে, 1498, মনত ৰাখিবা, ঠিক আছে। নাও হি লেণ্ডেড ৱেৰ ইন ক্যালিকট, ওকে, কেতিয়া, মে 17, 1498, ওকে, তিনিটা শিপ লৈ, ওকে, হি লেণ্ডেড। নাও তেওঁৰ শিপৰ
মেইন যে কাপ্তান আছিলে কোন আছিলে এজন গুজৰাটী পাইলট আছিলে আব্দুল মজিদ কি নাম আছিলে আব্দুল মজিদ ঠিক আছে নাও মেইন এম কি আছিলে to utilize the rich resources of India আৰু trade আৰু commerce alright so সেই সময়ত কালিকেটত okay তেওঁৰ ৰজা আছিলে জামোৰিন okay বা হিন্দু কিং তেওঁক সামুথ্ৰি বুলিও কোৱা হয় okay সামুথ্ৰি মানবেদা ঠিক আছে তেওঁ এলাউ কৰিছে পৰ্তুগীজ শিপক টু ডক and then to trade alright কত বুজি পাইছা ইয়াৰ পৰা আৰম্ভ হৈছে আমাৰ পৰ্তুগীজৰ কি ট্ৰেড উইথ ইণ্ডিয়া আৰু লাহে লাহে পৰ্তুগীজৰ সেটেলমেন্ট ক্লিয়াৰ বুজি পাইছা নাও পৰ্তুগীজ ইম্পেৰিয়েল অফিচাৰ্স কোন কেজন পৰ্তুগীজ ইম্পেৰিয়েল অফিচাৰ্স আছিলে ওকে নাও পেড্ৰো এলভাৰাছ ক্যাব্ৰেল ওকে নাম কেটা মনত ৰাখিবা 1500 ত এটা ভয়েজ আৰম্ভ কৰিছে ওকে লং মানে আফটাৰ ভাস্কো ডা গামা ঠিক আছে ভাস্কো ডা গামা যেতিয়া আহি গৈছে 1490 আৰু তাৰ পিছত পেড্ৰো এলভাৰাছ ক্যাব্ৰেলে কি কৰিছে আৰম্ভ কৰিছে 1500 ত এটা ভয়েজ ওকে কিহৰ কাৰণে টু ট্ৰেড ইন স্পাইসেস নেগোশিয়েট আৰু এটা ফ্যাক্টৰি এস্টাবলিশ কৰিব কাৰণে কোট কালিকেটত ফ্যাক্টৰি মানে কি হয় গোডাউন হয় ঠিক আছে নাও হি এস্টাবলিশড আ পৰ্তুগীজ ফ্যাক্টৰি এট কালিকেট কো কেতিয়া 1500 ত অলৰাইট নাও হিজ ফ্যাক্টৰি ইট ওয়াজ অ্যাটাকড বাই আৰব মাৰ্চেন্টস ওকে তেওঁৰ যে ফ্যাক্টৰিটো আছে কোনে অ্যাটাক কৰিছিলে আৰব মাৰ্চেন্টসে অ্যাটাক কৰি শেষ কৰি দিছিলে বিকজ ওকে আৰব যে অবভিয়াসলি নতুন এটা ট্ৰেড ৰুট পাই গৈছে এতিয়া মানুহে কি কৰিব সেই ৰুটটো ইউজ কৰিব ইজন্ট ইট সো হিয়তৰ ৰুটটো কি হ'ব তাতে প্ৰফিটেবিলিটিটো কমি যাব হয় না নাই সো হিয়তে কি কৰিছে অ্যাটাক কৰিছে ওকে হিয়তৰ যেটো গোডাউনটো আছে ধ্বংস কৰি দিছে এজ আ ৰিজাল্ট ক্যাব্ৰেলে কি কৰিছে আৰব শিপছ কেটা যে আছিল হেকেটা ডিস্ট্ৰয় কৰি দিছে আৰু লুট কৰিছে অলৰাইট আৰু তাৰ পিছত fired at Calicut in retaliation okay arab ji hokol asile okay hiyotok ki koise hiyotor upor guli cholai dise thik ase in Calicut thik ase then Vasco da Gama second visit 01 all right now Vasco da Gama jeta second visit korise okay Portuguese aru eta trading factory establish hoise kot Cananorot okay kot Cananor thik ase now gradually Calicut Cananor Cochin they became important trade centers of Portuguese okay কি হৈছে ইহঁতৰ ইম্পৰ্টেন্ট ট্ৰেড সেন্টাৰছ অৰ পৰা ট্ৰেডছ কেটা কৰা হয় কি সেই সেন্টাৰছ কেটা হৈ থিয় হৈছে অলৰাইট নাও গ্ৰাজুৱেলি আন্ডাৰ দ্য প্ৰিটেক্সট অফ প্ৰটেক্টিং দ্য ফ্যাক্টৰিজ এণ্ড দ্য ট্ৰেডিং এক্টিভিটিজ দ্য পৰ্তুগীজ গট দ্য পাৰমিশন টু ফৰ্টিফাই সো তেওঁলোকে কি কৰিছে পৰ্তুগীজ ওকে সি ইউৰোপিয়ানছ वर ভেৰি ক্লেভাৰ ঠিক আছে সিহঁতে কৈছে যে এটা কাম কৰো ওকে যোনে ধৰিলো ৰজা আছিল এই সময়ত এটা কৈছে চাওক আমি তো ইয়াতে কি কৰো আমি ইয়াতে ফ্যাক্টৰি লগাইছো আমাৰ মেইন পাৰপাস হয় ট্ৰেডিং কৰিব কাৰণে তাতে আমি আপোনালোককো কিবা হেল্প কৰো মানে কিবা এটা ধৰিলোৱা ট্যাক্সেস দিও অলৰাইট আপোনাৰ যিবিলাক প্ৰডাক্টস কেটা আছে হেকেটা সেল হ'ব পাৰে ৰাইট সো আপোনাৰো লাভ হৈ আছে সো আপুনি এটা কাম কৰক আমাৰ যিবিলাক গোডাউনস কেটা আছে নহয় আৰু আমি যত থাকো সেই সেটেলমেন্ট কেটাক আমাক ফৰ্টিফাই কৰিব দিয়ক কিয় সো দ্যাট ডাকাত কেটা আহি কেনে বা বেলেগ কোনোবা আহি ওকে আৰব মাৰ্চেন্টস কেটা আহি আমাৰ ইটো ডিস্ট্ৰয় কৰি নিদিয়ে ওকে সো হিয়তে পাই গল পারমিশন এতিয়া যেতিয়া হিয়তে পালে হিয়তে এটা কিলাৰ নিছনা নিজৰ হেই তোমাৰ সেটেলমেন্টটো আৰু যেটো তোমাৰ গোডাউনটো আছে মানে ফ্যাক্টৰিটো আছে হেতু পুৰা সাৰাউন্ড কৰি দিলে থ্ৰু ওয়ালস ঠিক আছে আৰু তাৰ পিছত নিজৰ যিবিলাক সৈন্য আছিল বা ধৰিলোৱা যিবিলাক গাৰ্ডস আছিল হিয়তক তাতে হেই তোমাৰ সেটেলমেন্টৰ ভিতৰতে ওকে একেবাৰে কি কৰি দিলে স্থাপিত কৰি দিলে ঠিক আছে তেওঁলোকে মানে একেবাৰে তাতে পুট কৰি দিলে অলৰাইট সো এতিয়া গাৰ্ডস কেটা এতিয়া তাৰ মানে কি হয় হেই কমপ্লিট এৰিয়াটো এতিয়া গাৰ্ড কৰা হয় হেই কমপ্লিট এৰিয়াটো কি কৰা হয় এতিয়া যদি কোনোবা ধৰিলো আহে হিয়তক অ্যাটাক কৰিব কাৰণে তেতিয়ালে ডিফেন্ড কৰা হয় ইজন্ট ইট তাৰ মানে কি হয় হিয়তে নিজৰ এটা সিটিয়ে বনাই লৈছে ক্লিয়াৰ বুজি পাইছা দেন নেক্সট ইজ ফ্ৰান্সিস্কো ডি আলমেৰা তেওঁ আসিলে ফ্ৰম 1505 টু 1509 নাও 1505 ত আলমেৰাক appoint করা হইছে as the first Portuguese governor in India by the king of Portugal now ইমান লাভ কৰি গৈ আছে isn't it তেতিয়া king of Portugal okay ইহঁতে এক্সপেডিশন টু কি কৰিছিলে ফাইনান্স কৰিছিলে এটা ইহঁতটো বিচাৰিব ন যে আমাৰ কিবা লাভ হোক বা হেই তাতে যে সেটেলমেন্টস কেটা হৈছে পৰ্তুগালৰ ঠিক আছে এই সেটেলমেন্টস কেটা ভাল থাকক ওকে কোনো প্ৰবলেম যেন নাহক তাতে সো তাৰ কাৰণে তাৰ এডমিনিষ্ট্ৰেচন যেন ঠিক থাকক তেনেকুৱা এজন মানুহ লাগিব যোনে পুৰা কন্ট্ৰোল কৰিব সো আলমেৰাক বনাইছে ফাৰ্স্ট পৰ্তুগীজ গভৰ্ণৰ ইন ইন্ডিয়া বাই দ্য কিং অফ পৰ্তুগাল ঠিক আছে নাও হি ওয়াজ আস্কড টু ডিস্ট্ৰয় দি আৰব ট্ৰেড ইন ইন্ডিয়া সো তেওঁ কি কোৱা হৈছে ঠিক আছে তোমাক আমি মই বনাই আছো এতিয়া গভৰ্ণৰ
তোমাৰ কাম হল আৰব ট্ৰেডক তুমি ডিস্ট্ৰয় কৰি দিয়া ঠিক আছে সো হি ডিস্ট্ৰয়ড আৰব ট্ৰেড বাই সিজিং এডেন ওকে হোমৰুজ আৰু মালাক্কা ওকে তাৰ মানে কি পৰ্তুগীজ গিঙে কৈছে যে তুমি পৰ্তুগীজ যেটো এডমিনিষ্ট্ৰেচন আছে ইন্ডিয়াত এটো পুৰা কনসলিডেট কৰি দিয়া ঠিক আছে হেতু পুৰা একেবাৰে ষ্ট্ৰং কৰি দিয়া ঠিক আছে নাও মেজৰ অ্যাচিভমেন্ট আলমেৰাৰ কি আছিল okay he countered the combined hostilities of Egypt and Gujarat navies ঠিক আছে then his son was killed in 1507 during the encounter okay আৰু to avenge his son's death next year okay he destroyed Gujarat আৰু Egypt navies completely okay now এই কোশ্চেনটো আহিব পাৰে কিন্তু ব্লু ওয়াটাৰ পলিসি কোনে আৰম্ভ কৰিছে ঠিক আছে সো ফ্ৰান্সিসকো ডি আলমেৰা আৰম্ভ কৰিছে ব্লু ওয়াটাৰ পলিসি তাৰ মানে কি তেওঁৰ এইটো বিশ্বাস আছিল বা এইটো ধাৰণা আছিল যে ধৰি লোৱা যদি তুমি ওকে যদি হিয়তে সুপিৰিয়ৰ হয় ইন দা ওশন বা ইন দা তোমাৰ ধৰি লোৱা ওয়াটাৰস ঠিক আছে ইন দা নেভি তাৰ মানে নেভিৰ ভিতৰত তেওঁলোকে যদি সুপিৰিয়ৰিটি পায় তেতিয়ালে ট্ৰেড ৰুটস কেটা ডমিনেশন হিয়তৰ থাকিব আৰু হিয়তে সবতছে বেছি পাৱাৰফুল হৈ যাব অলৰাইট কথাটো বুজি পাইছা সো এই যে পলিসি অফ নেভেল সুপিৰিয়ৰিটি বা ব্লু ওয়াটাৰ পলিসি এটো তেওঁ কি কৰিছে তেওঁ আৰম্ভ কৰিছে ক্লিয়াৰ বুজি পাইছা any confusion ha yes now manar arab merchants kara ki asile swa trade route jetu asile indiar pora through tumar land then through water ঠিক আছে now indiar pora jetia loke tumar ei arab okay arab countries loke ei je route tu asile land route tu je asile okay এইটো ডমিনেট কৰিছিলে কোনে এইটো ডমিনেট কৰিছিলে তোমাৰ আৰব মাৰ্চেন্টছে ইভেন এই যে সি রুট টু যে আছিল ঠিক আছে সি রুট টু গয়ো যে এই আরব যে পাইছিলে এইটো আরব মার্চেন্টছৰ ডমিনেশনত আছিল মানে হিয়তে কি কৰিছিলে হিয়তে পারচেজ কৰিছিলে তাৰ পিছত হিয়তে সেল কৰিছিলে ওকে নাও তাৰ পিছত আৰবৰ পিছত ওকে যেটো রুট আছে ইউৰোপ হেতু ডমিনেট কৰিছিলে ইটালিয়ানস কেটা ওকে কোনে কৰিছিলে ইটালিয়ান মার্চেন্টস কেটা এই যে আমি পঢ়িছো ইজন্ট ইট ভেনেশিয়ান অলৰাইট হেবিলাক সো ইটালিয়ান মার্চেন্টস কেটা কি কৰিছিলে কন্ট্ৰোল কৰিছিলে তাৰ মানে দুটা ভাগত আছিল okay half of the route কোনে কৰিছিলে আৰব মাৰ্চেন্টছে কন্ট্ৰোল কৰিছিলে half of the route কোনে কৰিছিলে ইটালিয়ান মাৰ্চেন্টছে কন্ট্ৰোল কৰিছিলে ইহতে মনোপলি কৰি থৈছিলে তাৰমানে বেলেগ কোনো এই ৰুটত বা ধৰি লোৱা এই যে তোমাৰ ট্ৰেড আছে ইয়াতে খুমাব নোৱাৰে তাৰমানে ইহতৰ প্ৰফিটেবিলিটি নহব সো ইহতে কি কৰিব লাগিব ইহতে হেতুৰ কাৰণে কি কৰিছে ইহতে বেলেগ এটা ৰুট বিচাৰি লৈছে ওকে হেতু ডাঙৰ ৰুট হয় লম্বা ৰুট হয় বাট ওকে ইহতে প্ৰফিটেবল হয় বিকজ ইয়াতে কোনো প্ৰকাৰৰ মিডলম্যান নাই ওকে ইহতে যে কিনিব হেতু ডাইৰেক্টলি ইহতে গৈ তাৰপিছত বিক্ৰী কৰি দিব ওকে হিউজ প্ৰফিট পাব নাও এই বস্তুটো অবভিয়াসলি আৰব আৰু তোমাৰ ইটালিয়ান মাৰ্চেন্টস কেটা ভাল পোৱা নাই বিকজ ইউৰোপত ওকে ইটালিয়ান মাৰ্চেন্টস কেটা বিক্ৰী কৰিছিলে ইজন্ট ইট গোটেই কেটা কান্ট্ৰিজত তাৰ মানে হিয়তৰ দবদবা আছিল তাতে ইজন্ট ইট এতিয়া হিয়তে পৰ্তুগীজ যদি হিয়তে লৈ কেনে বিক্ৰী কৰে তেতিয়ালে কি হ'ব কম্পিটিশন হৈ যাব কোনে কম্পিটিশন বিচাৰিব নিবিচাৰে কোনো ইজন্ট ইট সেম বস্তু আৰবজৰ লগতো হৈছে ইজন্ট ইট এতিয়া আৰবজক এতিয়া যদি ইটালিয়ানস কেটা হিয়তৰ মাল বিক্ৰী নহয় ইটালিয়ানস কেটা কি আৰবজৰ পৰা কিনিব হিয়তও নিকিনে ইজন্ট ইট সো প্ৰবলেম হৈ আছে ইফালে আৰু বুজি পাইছা সো দ্যাট ইজ হোৱাই হিয়তে কি কৰিলে হিয়তে এই যে পৰ্তুগীজ যে আছে পৰ্তুগাল যে আছে ঠিক আছে সো হিয়তৰ যেবিলাক তোমাৰ এই যে সেটেলমেন্টস কেটা আছিলে অলৰাইট বা ধৰিলা যেবিলাক নেভিস কেটা আছিলে হিয়তক ডিস্ট্ৰয় কৰিব চেষ্টা কৰিছে বুজি পাইছা ক্লিয়াৰ মানব ক্লিয়াৰ কনফিউজন আছে মই একেবাৰে সিম্পল ল্যাঙ্গুৱেজত বুজাব চেষ্টা কৰি আছো তোমালোকক ঠিক আছে সো দ্যাট তোমালোকে স্টোৰী হিচাপে বুজি পোৱা ওকে থিংক অফ ইট লাইক আ স্টোৰী ঠিক আছে এটা কাহিনী মই শুনি আছো ওকে কাহিনীত বিভিন্ন পাত্ৰ আছে ইয়াতে ওকে ইয়াতে তোমাৰ ইউৰোপিয়ানস আছে ইয়াতে ইন্ডিয়ানস আছে ওকে ইয়াতে ব্ৰিটিছ আছে অলৰাইট বিভিন্ন পাত্ৰ আছে সো তেনেকুৱাকে ভাবা মনত থাকি যাব কিন্তু তোমালোকৰ আচ্ছা ইয়ালৈকে ক্লিয়াৰ এভৰিওয়ান whoever is watching Zimamoni, Pratiksha, Dona, Tanmoy, Manav, clear? Is it clear or not clear? Guys, क्या clear or not clear? समझ में आया कि नहीं आया? बुझियो पैसा ক্লিয়ার হয়েছে না নাই হওয়া বলো
মোৰ মাতটো শুনি আছা তো? Am I audible? একো অহাই নাই। আচ্ছা গাইজ, ওকে, সো আৰু এটা ক্লাছ আছে এট 4 PM, সো আমি কালি কন্টিনিউ কৰো, ঠিক আছে? বাকি ৰেষ্ট অফ দ্য ইউৰোপিয়ান যেটো আছে এডভেন্ট আমি কালি কন্টিনিউ কৰিম, ওকে? ঠিক আছে, ফৰ সাম ৰিজন চ্যাটটো কাম কৰা নাই। চলো, ঠিক আছে গাইজ, সো থ্যাংক ইউ সো মাচ। কিবা যদি কোয়েশ্চন থাকে প্লিজ মেসেজ মি, ঠিক আছে? কোনো প্রবলেম নহয়, তোমালোকৰ যদি কিবা ডাউট আছে, ওকে, ডু নট হেজিটেট টু আস্ক, ঠিক আছে? খুদি লবা কি প্রবলেম আছে, ওকে, কি বুজি পোৱা নাই, আই উইল এক্সপ্লেইন, ঠিক আছে? এবাৰ নহয় 10 বাৰ হলেও আই উইল টেল, ঠিক আছে? বাট খুদিবা, ওকে? চলো চলো গাইজ, থ্যাংক ইউ সো মাচ।